নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত দিব লৈছো ৰাইজৰ লাখ লাখ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ঘোষণা কৰা হ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আৰু এই পৰীক্ষাৰ ৰিজাল্টৰ পিছতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ক'ত কেনেকৈ নিজৰ মাৰ্কশ্বিটসমূহ লাভ কৰিবা আমি আজিৰ এই ভিডিঅ'টোৰ সবিশেষ সকলোবোৰ কথা তথ্য অনুসৰি আলোচনা কৰি যাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা এন ধৰণৰ জৰুৰী ইনফৰমেশ্যন সময়মতে লাভ কৰিবৰ বাবে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ দিনত হয়তো ইয়াৰ আগত যিদিনা পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল সেইদিনাই অৰ্থাৎ পিছদিনাই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাৰ্কশ্বিট সমূহ লাভ কৰিছিল। কিন্তু আগতকৈ ভিন্ন ৰূপত অনুষ্ঠিত কৰা হৈছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। গতিকে বিহুৰ পিছত অফলাইন যোগেৰে মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট লাভ কৰিবা আৰু ৰাইজৰ লাখ লাখ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক জনাইছো যে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যে বিহুৰ পিছত অফলাইন যোগেৰে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব নিজৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট। পৰীক্ষা অনুষ্ঠিত হোৱাৰ 38 দিনতে ৰিজাল্ট ঘোষণাৰ লগতে কোৱা হৈছে যে যি চৰ্চিত মেট্ৰিক পৰীক্ষা আছিল এইবাৰ মেট্ৰিক পৰীক্ষাটো কাৰণ আমি দেখিবলৈ পাইছো যে আগৰ বছৰতকৈ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহ বহুতে জটিল হৈছিল। তাৰ পিছতো ছাত্ৰ-ছাত্ৰীসকলে ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হৈছে, ভাল নম্বৰ পাইছে। কিন্তু পৰীক্ষা শেষ হোৱাৰ 38 দিনতে ৰিজাল্ট ঘোষণা কৰিলে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। স্কুলৰ পৰা লাভ কৰিব তোমালোকৰ নিজৰ মাৰ্কশ্বিট আৰু বিহুৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্কুলতে মাৰ্কশ্বিট লাভ কৰিব। উত্তৰ বহী ৰিচেকিংৰ বাবে পৰ্টেল কৰিব পাৰিব আবেদন। ছাত্ৰ-ছাত্ৰীৰ যদি কিবা ডাউট থাকে বা যদি কিবা কোনোবা বিষয়ত নম্বৰ কম হৈছে বা কিবা যদি অভিযোগ আছে তেনে ক্ষেত্ৰত উত্তৰ বহী ৰিচেকিংৰ বাবে পৰ্টেল কৰিব পাৰিব আবেদন। 14 এপ্ৰিলত মুকলি হ'ব উত্তৰ বহী ৰিচেকিংৰ পৰ্টেল, অৰ্থাৎ আজি মুকলি কৰিব উত্তৰ বহী ৰিচেকিংৰ পৰ্টেল। এই পৰ্টেল যোগে আবেদন কৰিব পাৰিব, মেট্ৰিকৰ উত্তৰ বহী ৰিচেকিং কৰিব পাৰিব। যদিহে ভবামতে নম্বৰ পোৱা নাই, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু বিহু আৰম্ভ হৈছে, বিহুৰ পিছতে লাভ কৰিব নিজৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ মাৰ্কশ্বিট নিজৰ বিদ্যালয়তে লাভ কৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও গম পাই যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।